পতিত পাৱন বুলি নাৰায়ণ পৰম পতিতে ডাকয় আতুৰ তজু বেদবাণী আমি শুনি মহাপাপী তৰে জোনামলো ৰাম মহাপাপী তৰে জোনামলো জ্ঞান শূন্য আতি পশু পক্ষী জাতি তাকো অনুগ্ৰহ কৰিয়া চাকিপা মই আকে জানি হৰি শৰণে পখিলো আমাকো তোমাৰো তেজিতে উচ্চিত নয় প্ৰভু আমাকো তোমাৰো তেজিতে উচ্চিত নয়। আজি পুণ্য আত্মাৰ স্মৰণৰ লগতে জীৱন্ত প্ৰাণীৰ কীৰ্তি কল্যাণ মংগলাৰ্থে ভগৱান শ্ৰীকৃষ্ণৰ জ্ঞানবাণী গীতাপুথি মহাত্মা সমন্বিতে শ্ৰৱণ অন্তত ভগৱন্তৰ নাম বস্তু ভক্ত বস্তুৰ মুখপদ্মে প্ৰকাশ কৰোৱাই সমস্ত পৰিয়ালবৰ্গই গোৱা দণ্ড খৰচা ভগৱন্তৰ চৰণতে অৰ্পণ কৰি এভাগী সেৱা ধৰিছে। এই সেৱাৰ সম্পূৰ্ণ লভ্যমান হ'ব লাগে বোলে কামনা পূৰ্বক লাগি কৃষ্ণক ভজই কৰন্ত কামনা সিদ্ধি কৃষ্ণ কৃপাময় সৰ্বকাম বৰিখন কৃষ্ণৰ চৰণ সেৱকীৰ মনোবাঞ্ছা কৰন্ত পূৰণ প্ৰভু। নিজ ভক্তৰ সেৱা ভগৱন্তই নিষিদ্ধ স্বৰূপে গ্ৰহণ কৰিব। আগন্তুক দিনবিলাকত শৰীৰৰ সমস্ত প্ৰিয়া ব্যাধি বিনাশ কৰি যে যি কৰ্মতে বৰ্তি আছে সেই কৰ্মতে উন্নতি বিধান কৰি জলে স্থলে তীৰ্থপ্ৰবাসে হৰ্ষদায়ক কৰিব। নাতি আৰু নাতিনীও সৰস্বতী মাতৃ কণ্ঠলগ্ন হৈ সৎবিদ্যাৰ পাত্ৰ কৰি সৎসংগত স্থান দি পিতৃ মাতৃ বংশ পৰিয়াল ইষ্টমিত্ৰ সমস্তজনৰে গৌৰৱ উজ্জ্বল কৰিবৰ কাৰণে মোৰ প্ৰভু গুৰু গোবিন্দৰ সৰ্বতো প্ৰকাৰে কৃপা হ'ব। লগতে এই পাঁচ মাৰুলিৰ ভিতৰত বসবাস কৰা গৃহৱতী দাস দাসী সমস্তজনকে ভগৱন্তৰ অভয় চৰণ তলত এক কণিকা স্থান দি কুশল কল্যাণ ৰক্ষা কৰিব। আৰু সেই বিদেশ আত্মভাগীক জীৱন্ত কালত স্নেহ শ্ৰদ্ধা সেৱা শুশ্ৰূষা কৰিবলৈ যাওঁতে অনিচ্ছাকৃতভাৱে অজ্ঞানতাৰ হেতু ৰৈ যোৱা অপৰাধখিনি তেৰাই নিজ চৰণে সামৰি ল'ব। ভগৱন্তয়ো সমস্তজনৰ অপায় অমংগলবিলাক নিশেষ কৰি গৃহে সুমংগল প্ৰকাশ কৰোৱাব। গুৰুপুৰুষৰ নিবন্ধ আৰ্হিমতে পিতৃপুৰুষৰ কৰ্মভাগী কৰিবলৈ যাওঁতেও ৰৈ যোৱা অপৰাধখিনি গুৰুপুৰুষে নীলগৰু ধৌ নীলগতে মাৰ নিয়াই গ্ৰাহৰ মুখৰ পৰা গজেন্দ্ৰক উদ্ধাৰ কৰাৰ দৰে সমস্ত অথন্তবিলাক নিশেষ কৰি বৰ্জৰ গোপগোপীসকলক গোপালৰূপী ভগৱন্তই ইন্দ্ৰৰ কুপদৃষ্টিৰ পৰা গোবৰ্ধন পৰ্বত দাঙি ধৰি ৰক্ষা কৰাৰ দৰে ভগৱন্তৰ অভয় চৰণ তলত এক কণিকা স্থান দি সমস্তজনৰে আদি দৈবিক আদি ভৌতিক আধ্যাত্মিক তিতাপৰ পৰা পৰিত্ৰাণ কৰি শৰীৰত বল বীৰ্য ধাৰণত শক্তি বৃদ্ধি কৰিব। আৰু মোৰ গুৰু ধৰ্মতে ৰতিমতি পিতি বহাই ভগৱন্তৰ চৰণ সেৱা কৰি থাকিবৰ কাৰণে গুৰুপুৰুষে নিজ শিষ্যপুত্ৰক হৰি হৰি বুলি আশীষ নিৰ্মালি প্ৰদান কৰি কৃপা মেলাব। পূৰ্ণমিদং পূৰ্ণস্য
পূৰ্ণম আদায় পূৰ্ণম এব অৱশিষ্যতি ওম শান্তি 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 ঔ হৰি বোলে দুনাই দুনাই কৰোঁ নমস্কাৰ কৰা কৰা প্ৰভু আমাক উদ্ধাৰ তুমি দিয়া ভুকুটি মুকুটি তোমাৰ বিনে পতিতৰে নাহিকে গতি প্ৰভু তোমাৰ বিনে পতিতৰে নাহিকে গতি স্বামী আৰু পিতৃপুৰুষৰ এই কৰ্মভাগিত ৰাইজৰূপী ৰজাক অগ্ৰত ৰাখি জ্ঞাতিৰূপী গংগাৰ পবিত্ৰ চৰণ ধূলি শিৰত লৈ ভকতৰূপী ভগৱন্তৰ মুখত গোৱা চৰণত সেৱা কৰোঁতেও ৰৈ যোৱা অপৰাধখিনি ভকতে ক্ষমিব ভকতে ক্ষমিলেই ভগৱন্তই ক্ষমিব ভগৱন্তই ক্ষমা কৰি সমস্ত জনৰে মনৰ সৎবাঞ্ছাখিনি পূৰণ কৰি কৃপা মিলাব ঈশ্বৰ হৰি ঔ হৰি কৃষ্ণ কৃষ্ণ হৈছে